যাব নোৱাৰে ই ঘূৰি ঘূৰি আগবাঢ়ে পানীৰ ওপৰত হাবি এখন যেতিয়া ঘূৰি ঘূৰি আগবঢ়া যিটো দৃশ্য। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক মই আজি মেৰবিল পৰ্যটন প্ৰকল্পৰ কিছু সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো মেৰবিল পৰ্যটন প্ৰকল্পৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা। আৰু এই পৰ্যটন প্ৰকল্পৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। পুনৰবাৰ এই ভিডিঅ'টো কৰিছোঁ যিহেতু 2024 বৰ্ষৰ 27, 28 আৰু 29 জানুৱাৰী তাৰিখে মেৰবিল উৎসৱ উদযাপন কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। গতিকে এই মেৰবিল উৎসৱলৈ সকলোকে মেৰবিল পৰ্যটন প্ৰকল্পৰ ফালৰ পৰা, মেৰবিল পৰ্যটন প্ৰকল্পৰ পৰিচালনা সমিতি আৰু চাচনিবাসী ৰাইজৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহিব আপোনালোক চাবলৈ। এয়া নৰোত্তম বাটচ'ৰা। যেতিয়া বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰ চিৰামাতাই যেতিয়া নক্তে নিপতি লুঠাখুনবাওক দীক্ষিত কৰিছিল আৰু তেওঁৰ নামেৰে এই নৰোত্তম বাটচ'ৰা দিয়া হৈছে। তেখেতক চিৰামাতাই নৰোত্তম নামেৰে নামাকৰণ কৰিছিল। ইয়াত দেখিছে আপোনালোকে মেৰবিল উৎসৱ 2024 চন আৰু 27, 28 আৰু 29 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। সকলোকে এই বেনাৰৰ জৰিয়তে নিমন্ত্ৰণ জনোৱা হৈছে। সকলোৰে উপস্থিতি কামনা কৰিছোঁ যাতে মেৰবিল উৎসৱ ভালদৰে চলি যায়, সুচাৰুৰূপে সম্পন্ন হয়, তাৰে আমি কামনা কৰিছোঁ। এয়া দেখিছে আপোনালোকে এই জলকোঁৱৰৰ প্ৰতিমূৰ্তি। জলকোঁৱৰৰ প্ৰতিমূৰ্তিটো ইয়াত দেখুওৱা হৈছে। এই জলকোঁৱৰক লৈ মেৰবিলৰ ৰূপকথা বহুতো আছে। মেৰবিলৰ ৰূপকথা, মেৰবিলখন সৃষ্টি হোৱাৰ আঁৰতে জলকোঁৱৰ আৰু চিৰামাতাৰ জীয়াৰী দিতিৰ মাজত হোৱা বিবাহৰ ফলস্বৰূপে এই মেৰবিলখন সৃষ্টি হৈছিল। কিয়নো গোসাঁই চিৰামাতাই জলকোঁৱৰলৈ নিজৰ সুন্দৰী জীয়াৰী, সুযোগ্য জীয়াৰী দিতিক বিয়া দিবলৈ অমান্তি হৈছিল। জলকোঁৱৰে বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে অমান্তি হৈছিল আৰু তেতিয়াই জলকোঁৱৰে গোসাঁইৰ ঘৰৰ চাৰিওফালে পানীৰে মেৰাই ধৰিছিল বাবে এই ঠাইখনক মেৰবিল বুলি কোৱা হয়। আৰু এই মেৰবিলখন এটা নিৰ্জন দ্বীপ। এয়া দেখিছে এই মেৰবিলৰ সৌন্দৰ্য কিমান ধুনীয়াকৈ ইয়াক আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। মেৰবিলৰ ভিতৰ ফালে যাবলৈ চেষ্টা কৰিছিলোঁ। যে ভিতৰলৈ যাওঁতে কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ যে এই যিবিলাক আছে আৱাসগৃহ, এই আৱাসগৃহবিলাক সাধাৰণতে এতিয়া বৰ্তমান বনাই থকা হৈছে আৰু কিছুমান বহুত ধুনীয়াকৈ সজাই তোলা হৈছে আৰু হয়তো আৱাসগৃহ ভৱিষ্যতেও ইয়াত নিৰ্মাণ হ'ব। গতিকে এই আৱাসগৃহবিলাক ইমান সৌন্দৰ্যকৈ বনাইছে তাৰ বাবে অসম চৰকাৰলৈ যথেষ্ট ধন্যবাদ জনাইছোঁ। এই মেৰবিল পৰ্যটন প্ৰকল্পৰ সৈতে জড়িত বিভিন্ন মনীষী, শ্ৰদ্ধাৰ ব্যক্তিসকল, শ্ৰদ্ধাৰ মণিমাণিক গগৈ ককাইদেউ, জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰ, নোমল দত্ত ছাৰ, শ্ৰদ্ধাৰ নোমল দত্ত ছাৰ, পদ্মধৰ নেওগ খুৰাকে আদি কৰি যিসকল মনীষীয়ে বৰ্তমান মেৰবিল পৰ্যটন প্ৰকল্পক বিকশিত কৰাৰ বাবে লাগি আহিছে, তেওঁলোকে প্ৰচেষ্টা চলাই আহিছে, তেওঁলোকে অৱদান আগবঢ়াইছে। আৰু চাচনিবাসী ৰাইজে যি এক মহান পদক্ষেপ লৈছে, যাৰ জৰিয়তে বৰ্তমান মেৰবিলে প্ৰাণ পাই উঠিছে, যথেষ্টখিনি ধুনীয়া হৈছে। মেৰবিলৰ এই অপৰূপ সৌন্দৰ্যই সকলোকে বৰ্তমান মুহি আহিছে। দেশী বিদেশী পৰ্যটকৰ কথা ক'ব পাৰি, বিভিন্ন দেশী বিদেশী পৰ্যটক ইয়ালৈ আহিছে। এই আৱাসগৃহসমূহ বৰ্তমান সুন্দৰভাৱে সজাই তোলা হৈছে। এয়া মেৰবিলৰ এক শিশু উদ্যান। এই শিশু উদ্যানখনত সকলোৱে খেলিব পাৰে। বিভিন্ন ধৰণৰ খেলা ধূলাৰ সা সঁজুলি বৰ্তমান ইয়াত বনাই থকা হৈছে। সেই সা সঁজুলিবিলাকৰ দ্বাৰা শিশুসকলে আহি ইয়াত আনন্দ লাভ কৰিব পাৰে। আনন্দত তেওঁলোকে আত্মহাৰা হৈ যায়। তেওঁলোকে যেতিয়া আহে ইয়াত খেলিব পাৰে। সকলোৱে ইয়ালৈ আহিব, মেৰবিললৈ আহি মেৰবিলৰ কিছু সৌন্দৰ্য উপভোগ কৰি যাব। আৰু এই বৰ্তমান দেখিছে এয়া এক দুপনি। মেৰবিলৰ এক কেণ্টিনৰ ওপৰৰ পৰা যিখন এখন কেণ্টিন ইয়াত সজা হৈছে তাৰ মেৰবিলৰ দুপনিখিনি দেখুওৱা হৈছে। এই মেৰবিলৰ দুপনিখিনিও এক সৌন্দৰ্য আছে। আৰু মেৰবিলৰ এইখন দেখিছে আপোনালোকে এখন কেণ্টিন। এই কেণ্টিনখনৰ কথা কৈছোঁ অলপ আগতে। সেই কেণ্টিনখন সজাই তোলা হৈছে আৰু বিভিন্ন ধৰণৰ খোৱা বোৱাৰ সুবিধা ইয়াত কৰা হয়। চাহ কফিকে আদি কৰি বিভিন্ন ধৰণৰ খোৱা বোৱা সুবিধা আছে। আৰু ইয়াত দেখিছে আপোনালোকে যে মেৰবিলৰ এক মেপ, মেৰবিলৰ মানচিত্ৰ। মেৰবিলৰ মানচিত্ৰখন আপোনালোকে চাব। মই চাবলৈ চেষ্টা কৰিছোঁ, দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, আৰু স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। আৰু ভৱিষ্যতে এয়া দেখিছে আপোনালোকে জলকোঁৱৰৰ প্ৰতিমূৰ্তি। জলকোঁৱৰৰ প্ৰতিমূৰ্তিৰ পাছফালে এজোপা বাঁহ গছ। এইটোৱে হেনো গোঁসাই ভেটি আছিল, যাৰ চাৰিওফালে
জলকোঁৱৰে মেৰাই ধৰিছিল, যিটো কথা মেৰবিলৰ উপকথাত আপোনালোকে গম পাব। আৰু এই যে আপোনালোকে দেখিছে এয়া ব'টিং ছিষ্টেম, আপোনালোকে নাও চলাব পাৰে, মেৰবিলৰ নাও চলোৱাৰ এক সুবিধা আছে, সাক্ষী হিচাপে আছে। মেৰবিলৰ এই দুপনিখিনিৰ বিষয়ে, এই ডুববিলাক কেনেকৈ লৰচৰ কৰে তাৰ বিষয়ে আমি শ্ৰদ্ধা নুমল দত্ত ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। বৰ্ষত এই মেৰবিল মহোৎসৱ 27, 28 আৰু 29 জানুৱাৰীত উদযাপন কৰা হৈছে, তাৰ বিষয়ে কিছু কথা ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমি 2010 চনত এই মেৰবিল প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ। তাৰ পাছত অন্ততঃ কমেও 8 বছৰ ধৰি এইটো স্থানীয় মানুহ উদ্যোগত চলি আছিলে, কোনো ব্যৱসায়িক এটা উদ্যোগ নহয়। 2010 চনৰ পৰা প্ৰায় 2019 চন পৰ্যন্ত ইয়ে হ'ল ৰাজ্য উদ্যোগত গঢ় লৈ উঠা এটা উদ্যোগ। তাৰ পাছত ইয়াক ব্যৱসায়িক এটা উদ্যোগ হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ বাবে আমি গেটত ৰাইজৰ পৰা এটা কালেকশ্যন কৰোঁ আৰু ভিতৰত অন্যান্য হেৰিবিলাক চাহ তাহ খালে বা কিবা এটা কৰিলে তাৰ কাৰণে পইচা লওঁ। এইদৰে প্ৰজেক্টটো সেই যিটো পইচা গোট খায়, এই পইচাটোৰে প্ৰজেক্টটো আমি গঢ়িবলৈ যত্ন কৰিছোঁ। এই প্ৰজেক্টটো বাহিৰত প্ৰচাৰৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই প্ৰচাৰৰ অন্যতম এটা লক্ষ্য হিচাপে আমি মেৰবিল উৎসৱ দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। অহা 27, 28 আৰু 29 জানুৱাৰীত আমাৰ এই মেৰবিল উৎসৱ হ'ব। যোৱাবাৰ মেৰবিল উৎসৱত অন্ততঃ 30-40 হাজাৰ মানুহ হৈছিল। এইবাৰ আশা ৰাখিছোঁ ই লাখতকৈ অধিক মানুহ ইয়াত সমবেত হ'ব। আমি ইয়াত ব্যৱসায়িক বাণিজ্যিক ষ্টল কিছুমান বনাইছোঁ। 70খন বাণিজ্যিক ষ্টল থকাৰ উপৰিও আমি এখন মুকলি বজাৰ কৰিছোঁ, য'ত স্থানীয় মানুহে বিভিন্ন উৎপাদিত বস্তু বিক্ৰী কৰি লাভৱান হ'ব। তাৰোপৰি স্থানীয় মানুহে ইয়াত দুটা পইচা ঘটিবৰ কাৰণে কাৰোবাৰ যি বাহন আছে সেই বাহনবিলাক ইয়াত ব্যৱহাৰ কৰিবলৈ দিম, আৰু সেই বাহনবিলাক তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে দুটা পইচা ঘটিব। কোনোবাই হোটেল দিব, কোনোবাই দোকান দিব, কোনোবাই বাহন চলাব, এইদৰে দুটা পইচা ঘটিব। আৰু ইয়াৰ লগে লগে বহু সাংস্কৃতিক অনুষ্ঠান হ'ব, যিবিলাক হ'ব বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা। তাৰোপৰি স্থানীয় যিবিলাক সংস্কৃতি আমি সেইবিলাকো ইয়াত প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিম। গতিকে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আহক 27, 28, 29 তাৰিখে আপোনালোকে মেৰবিল উৎসৱ উপভোগ কৰক আৰু আমাক কৃতাৰ্থ কৰিব। এই হ'ল আপোনালোকলৈ আহ্বান। ছাৰ, আপুনি যে যিখন মেৰবিল কিতাপ লিখিছে, হয়, সেই কিতাপখনৰ বিষয়ে অলপ জানিম নেকি? সেই কিতাপখন যেতিয়া মেৰবিল উদ্যোগ এইটো প্ৰকল্প বনোৱা হ'ল, ইয়াৰ ওপৰত কোনো বিশেষ কিতাপ পত্ৰ নাছিলে। গতিকে মই দায়িত্ব ল'লোঁ যে মেৰবিলৰ ওপৰত মই এখন কিতাপ লিখিম। ইয়াত 3টা চেপ্টাৰ আছে। এটা হ'ল বিকশিত মেৰবিল, এটা হ'ল প্ৰকল্প গঢ়াৰ পৰিকল্পনা, আৰু শেষৰটো হ'ল অবিৰত যাত্ৰা। এই 3টা চেপ্টাৰ আছে। এই 3টা চেপ্টাৰত বিভিন্ন কথা লিখা হৈছে। বিকশিত মেৰবিলৰ যিটো কাহিনী, এই কাহিনীবিলাক ইয়াত জড়িত হৈ আছে, আৰু বিভিন্ন সময়ত ইয়াত কি কি কাম কৰা হৈছে এইবিলাকৰ কথা বিকশিত মেৰবিলত দিয়া হৈছে। তাৰপাছত প্ৰজেক্ট গঢ়াৰ 2010 চনৰ পৰা এই মেৰবিল প্ৰজেক্টটো কেনেকৈ গঢ়া হৈছে সেই সম্পৰ্কে মেৰবিল গঢ়াৰ যিটো চেপ্টাৰ তাত লিখা হৈছে। আৰু অবিৰত যিটো গতি যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোত আমি এই প্ৰজেক্টটোত থকা মেলা খোৱা কি কি সুবিধা আছে, বাহিৰৰ অতিথি আহিলে কি কি কৰিব লাগিব, এই সকলোবিলাক লিখিছোঁ। তাৰোপৰি স্থানীয় মানুহৰ কাৰণে কিছু আহ্বান আছে। স্থানীয় মানুহে এই প্ৰজেক্ট লৈ কেনেকৈ উপকৃত হ'ব, দুটা পইচা কেনেকৈ ঘটিব, এই আহ্বানবিলাককো মই এই কিতাপখনত দিছোঁ। এইখিনিয়ে মেৰবিল সম্পৰ্কে। মেৰবিলৰ যিটো আপোনাৰ সৌন্দৰ্যৰ আকৰ, হয়, সেইটো আকৰ কথা কোৱা হয় যে এই দুপনিখন আৰু আমাৰ জলকোঁৱৰৰ যিটো এটা কাহিনী, আৰু জলকোঁৱৰৰ যিটো মূৰ্তিটো, যে এতিয়া এই দুপনিখিনি নে কি ৰহস্য আছে যে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰে? হয়, আমাৰ এই য'ত থিয় হৈ আছোঁ এইটো এটা দ্বীপ। এই 933 বিঘাটো দ্বীপ। ইয়াৰ কাষে কাষে বিল আছে প্ৰায় 650 বিঘা। এই 650 বিঘা পানীত যিবিলাক ডুব ওপৰতে উপঙি থকা ডুব আছে, এই ডুববোৰ বতাহত ইফালৰ পৰা সিফালে গৈ থাকে। যেতিয়া বতাহ মাৰে, পানী বেছি থাকে, কোনোবা এডোখৰৰ পৰা ডুববোৰ আঁতৰি যায়, অন্য ঠাইলৈ ঘূৰি যায়, তেতিয়া সেইখন নৈৰ দৰে ওলাই পৰে। যেতিয়া এটা ডাঙৰ ডুব
এফালৰ পৰা অন্যফালে যায়, ই ষ্টেট যাব নোৱাৰে, ই ঘূৰি ঘূৰি আগবাঢ়ে। পানীৰ ওপৰত হাবি এখন যেতিয়া ঘূৰি ঘূৰি আগবঢ়া যিটো দৃশ্য, এই দৃশ্যটো অতি অপূৰ্ব। এই অপূৰ্ব দৃশ্য চাই বাহিৰৰ পৰ্যটকসকল বৰ আনন্দিত হয়। হয় ছাৰ, ধন্যবাদ। হয়, এয়া হ'ল মেৰবিলৰ কামচৰাই। কামচৰাই যেতিয়া উৰি যায় তাৰ দৃশ্য দেখিবলৈ বৰ ধুনীয়া। কামচৰাই বৰ্তমান এক দুষ্প্ৰাপ্যৰ আপুৰুগীয়া চৰাই পক্ষী হিচাপে বৰ্তমান পৰিগণিত হৈ আহিছে। এই কামচৰাইবিলাক যেতিয়া উৰি যায়, কামচৰাই চৰি থাকে, ইয়াৰ সৌন্দৰ্য সদায় বৰ সুন্দৰ। আৰু আপোনালোকে দেখিছে যে এয়া হ'ল মেৰবিলৰ মঞ্চ, মেৰবিলৰ সা সজ্জা। এই মেৰবিলৰ মঞ্চ ইয়াৰ বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। 27, 28 আৰু 29 তাৰিখে সকলো আহিব, আহি আমাৰ মেৰবিল চাব। শেষত সকলোলৈ ধন্যবাদ জ্ঞাপন